হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ডিৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এখন ন'টিচ পাব্লিছ কৰিলে। যিহেতু যিসকল ব্যক্তিয়ে SLRC গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আণ্ডাৰত টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এলটেড হৈছে, সেইসকল কেণ্ডিডেটে কিমান সময়ত বা কেই তাৰিখে কোনটো জেগাত ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব, সেই সকলোখিনি ইয়াতে জনাম। আৰু ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যনৰ দিনা আপোনালোকে লগত কি ডকুমেণ্টছ নিব লাগিব, কেনেকৈ লৈ যাব লাগিব, সেই সকলোবোৰ এই ভিডিঅ'তে আপোনালোকে পাব। চ' ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। আৰু যিসকল টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত পষ্টিঙো হোৱা নাই বা ডিপাৰ্টমেণ্ট এলটেডো হোৱা নাই, তেওঁলোকেও চাব পাৰে এই ভিডিঅ'টো। সেইকাৰণে যিহেতু ইয়াত সকলো ডিপাৰ্টমেণ্টৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু সকলো ডিপাৰ্টমেণ্টকে কি ডকুমেণ্টছ নিব লাগিব, সেই সকলো একেই হ'ব। চ' ভিডিঅ'টো বেছি লম্বা নকৰোঁ, ষ্টাৰ্ট কৰোঁ এতিয়াই। চ' প্ৰথম আহোঁ ডেটটো কেতিয়া আছে। ডেটটো আছে 11 নৱেম্বৰ 2025, টাইম 10 AM to 5 PM। ভেনু দিয়া আছে ডিৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ, আছাম, ৰূপনগৰ, গুৱাহাটী। চ' আপোনালোকে চাব, ইয়াত 11 নৱেম্বৰৰ পৰা টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। সেইদিনাই হ'ব, এদিনে দিয়া আছে টাইমটো 10 বজাৰ পৰা 5 বজাৰ ভিতৰত। আৰু ভেনুটো দিয়া আছে ডিৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ, গুৱাহাটীত, ৰূপনগৰত। আৰু কেণ্ডিডেটবিলাকে কি ডকুমেণ্ট কেৰি কৰিব লাগিব, সেইখিনি সকলো ইয়াত দিয়া আছে। ইয়াত কৈছে যে দ্য কেণ্ডিডেট মাষ্ট এটেণ্ড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ দ্য অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ এণ্ড এ চেল্ফ এটেষ্টেড ফটোকপি ছেট অফ দি ফলোয়িং।